আজি মই সকলোৰে বাবে এটা বহুত ভাল ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল ফেচবুকৰ নতুন আপডেট। ফেচবুকৰ নতুন আপডেট আহিছে, ফেচবুক প্ৰফাইল পেজৰ আৰু পেজবিলাকৰ নতুন আপডেট আহিছে। ফেচবুক নতুন আপডেটৰ মতে ফেচবুক প্ৰফাইল পেজ খুলিলে, নতুনকৈ খুলিলে তাৰ লগে লগে একেলগতে প্ৰফাইল মনিটাইজেশ্যনৰ টুলছবিলাক দি দিছে আৰু ৱাচ টাইমৰ জৰুৰী নাই। প্ৰফাইল পেজখন বা পেজখন খোলাৰ লগে লগে মনিটাইজেশ্যনৰ টুলছবিলাক দি দিছে। বোনাৰ্ছত গৈ পিনি মনিটাইজেশ্যনত গৈ বোনাৰ্ছত গৈ পিনি আই এম ইণ্টাৰেষ্ট লিখি পিনি তাত ক্লিক কৰিব লাগিব আৰু এন ষ্টিম এডছত গৈও তেনেকৈ আই এম ইণ্টাৰেষ্টত লিখি ক্লিক কৰিব লাগিব আৰু এন এইচ ৰিলছত গৈও সেনেকৈয়ে চব কৰি ল'ব লাগিব। তাৰপিছত পেজখন আপুনি কাম আৰম্ভ কৰি থাকক। কিন্তু মানে কেতিয়া মনিটাইজেশ্যন হ'ব কোনো ঠিক নাই, কোনো হেৰি নাই। কিন্তু ভিডিঅ'বিলাক অৰিজিনেলি আনতকৈ অলপ ডিফাৰেঞ্চ হ'ব লাগিব আৰু সম্পূৰ্ণ নিজৰ হ'ব লাগিব, নিজে ক্ৰিয়েট কৰা হ'ব লাগিব, নিজৰ ভিডিঅ' হ'ব লাগিব। ফেচবুকে মানে সম্পূৰ্ণ এইটো নিৰীক্ষণ কৰিব, চাব আৰু সম্পূৰ্ণ নিজৰ ভিডিঅ' হ'ব লাগিব আৰু আনৰ ভিডিঅ'তকৈ অলপ বেলেগ হ'ব লাগিব। সেনেকুৱাকৈ ৰুল আপডেট আহিছে আৰু সম্পূৰ্ণ নিজৰ ভিডিঅ' দিব লাগিব, নহ'লে কেতিয়াও মানে ফেচবুকে মনিটাইজেশ্যন নকৰে। এন ষ্টিম এডছত কেতিয়াও সোমাব নোৱাৰে আৰু কোনো দিনেই মানে মনিটাইজেশ্যন নহয়। সেইকাৰণে সম্পূৰ্ণ নিজৰ ভিডিঅ' দিব লাগিব, নিজে ক্ৰিয়েট কৰা ভিডিঅ' দিব লাগিব আৰু সম্পূৰ্ণ নিজৰ ভিডিঅ' দিব লাগিব আৰু আনতকৈ অলপ ডিফাৰেঞ্চ ভিডিঅ' দিব লাগিব। তেতিয়াহে মনিটাইজেশ্যন হ'ব আৰু এন এইচ ৰিলতো সোমাব পাৰিব, নহ'লে কেতিয়াও নহয়। ফেচবুকে মানে সম্পূৰ্ণ এতিয়া নিজৰ নিৰীক্ষণত চাব। ফেচবুকে চাব যে প্ৰফাইলৰ গৰাকীয়ে বা পেজৰ গৰাকীয়ে সম্পূৰ্ণ নিজৰ ভিডিঅ' দিছে নাই, নিজে ক্ৰিয়েট কৰা ভিডিঅ' দিছে নাই, সম্পূৰ্ণ নিৰীক্ষণ কৰিব। তাৰ পাছতে মনিটাইজেশ্যন কৰিব আৰু এন ষ্টিম এডছত সোমাব পাৰিব। এন ষ্টিম এডছত যদি সোমাব নোৱাৰে, ভিডিঅ' বনাইতো কোনো লাভ নাই, কাৰণ এটকাও ইনকাম নহ'ব। সেইকাৰণে এতিয়াৰ পৰা যি পেজ খোলে বা পেজ চলাই আছে বা নতুনকৈ পেজ খুলিছে, নতুনকৈ প্ৰফাইল খুলিছে বা প্ৰফাইল চলাই আছে, যাৰ মনিটাইজেশ্যন হোৱা নাই, সম্পূৰ্ণ নিজৰ ভিডিঅ' দিয়ক, সম্পূৰ্ণ নিজৰ ক্ৰিয়েট কৰা ভিডিঅ' দিয়ক। আনৰ ভিডিঅ' নিদিব, আনৰ ফটো নিদিব, নহ'লে কেতিয়াও মনিটাইজেশ্যন নহয় নতুন আপডেট মতে। আৰু কেতিয়াও মানে এনেই কষ্ট কৰাখিনি এনেই যাব। যদি আপুনি এনেই ফূৰ্তিৰ কাৰণে বা আনন্দৰ কাৰণে পেজ চলাইছে, প্ৰফাইল চলাইছে, তেতিয়া একো নাই। যদি আপুনি বিজনেছ কৰিম বা পইচা ইনকাম কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপুনি কেতিয়াও নিজৰ লোকৰ ভিডিঅ' নিদিব, সম্পূৰ্ণ নিজৰ ক্ৰিয়েট কৰা নিজৰ ভিডিঅ' দিব আৰু নিজৰ হেৰি কৰিব। তেতিয়াহে আপোনাৰ পেজখন বা প্ৰফাইলখন মনিটাইজেশ্যন হ'ব। এন এইচ ষ্টিম টুলছত আপুনি সোমাব পাৰিব, এন এইচ ৰিলছত আপুনি সোমাব পাৰিব, নহ'লে আপোনাৰ কষ্টৰ একো সাৰ্থক নহ'ব। ইয়াকে কৈ মোৰ ভিডিঅ'টো আজিলৈ সামৰণি মাৰিছোঁ। মোৰ ভিডিঅ'টো ভাল লাগিলে ফ'ল' কৰি দিব আৰু যদি মোৰ ইউটিউবত চাইছে মোক ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।